লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো এটা বিশেষ খবৰ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ শবে বৰাতৰ দিন আৰু আজিৰ দিনটোতে ধুবুৰীবাসীয়ে পাইছে এটা ভাল খবৰ কিয়নো আজিৰ দিনটোতে পোহৰলৈ আহিছে এজন 12 বছৰীয়া কণমানি ছাত্ৰই মুখস্থ কৰিছে কোৰাণ সম্পূৰ্ণ কোৰাণ মুখস্থ কৰিছে মাত্ৰ 6 মাহতে 12 বছৰীয়া ছাত্ৰজনে লৈ আহিছো বিশেষ খবৰ আজি পবিত্ৰ শবে বৰাত আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এটা পবিত্ৰ দিন আৰু আজিৰ দিনটোতে এটা ভাল খবৰ ধুবুৰীবাসীৰ বাবে আজিৰ দিনতে ধুবুৰী জিলাৰ জামাদাৰ হাটত পোহৰলৈ আহিছে এটা ভাল খবৰ আজিৰ দিনটোতে এটা ভাল খবৰ পাইছে ধুবুৰীবাসীয়ে আৰু 6 মাহতে পবিত্ৰ কোৰাণ শৰীফ মুখস্থ কৰি চমক সৃষ্টি কৰিছে এগৰাকী 12 বছৰীয়া ছাত্ৰই আৰু জামাদাৰ হাটৰ পেৰাভিটাৰ হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰৰ সফলতা মাত্ৰ 12 বছৰতে কণমানি ছাত্ৰজনে মুখস্থ কৰিছে সম্পূৰ্ণ কোৰাণ আৰু তাৰ পাছতে 12 বছৰীয়া ছাত্ৰগৰাকীৰ নাম হৈছে আজমল হক আৰু আজমল হকক এতিয়া সকলোৱে সম্বৰ্ধনা জনাইছে আজি পবিত্ৰ শবে বৰাত আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোতে ধুবুৰী জিলাৰ জামাদাৰ হাটত পোহৰলৈ আহিছে এটা ভাল খবৰ 6 মাহতে পবিত্ৰ কোৰাণ শৰীফ মুখস্থ কৰি চমক সৃষ্টি কৰিছে এগৰাকী 12 বছৰীয়া ছাত্ৰই কণমানি 12 বছৰীয়া ছাত্ৰজনে মাত্ৰ 6 মাহতে সম্পূৰ্ণ কোৰাণ মুখস্থ কৰিছে আৰু জামাদাৰ হাটৰ পেৰাভিটাৰ হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰৰ সফলতা আৰু এয়া আৰু মাদ্ৰাছাৰ ছাত্ৰজনৰ সফলতাত এতিয়া সকলোৱে উৎফুল্লিত হৈছে 12 বছৰীয়া ছাত্ৰগৰাকীৰ নাম হৈছে আজমল হক আৰু আজমল হকে আনে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে কণমানি সেই ছাত্ৰগৰাকীয়ে মাত্ৰ 6 মাহতে সম্পূৰ্ণ কোৰাণ মুখস্থ কৰিছে মাত্ৰ 12 বছৰ বয়সতে পবিত্ৰ কোৰাণৰ হাফিজ হল আজমলে মুখস্থ কৰিছে আৰু কণমানি ছাত্ৰজনৰ এই সফলতাত বিভিন্নজনে জনাইছে সম্বৰ্ধনা জনাইছে জামাদাৰ হাটৰ হাফিজিয়া মাদ্ৰাছাৰ শিক্ষক হাফিজ মৌলানা আব্দুল কাদিৰ সাহাবৰ এক বৃহৎ কৃতিত্ব বুলি ক'ব লাগিব হে মাত্ৰ 12 বছৰ হৈছে হে 12 বছৰীয়া ছাত্ৰজনে মাত্ৰ 6 মাহতে সম্পূৰ্ণ কোৰাণখন মুখস্থ কৰিছে সম্পূৰ্ণ কোৰাণখন মুখস্থ কৰি এতিয়া ধুবুৰীবাসীৰ বাবে ভাল খবৰ দিছে মাত্ৰ 12 বছৰ হৈছিলে আৰু হে 12 বছৰীয়া ছাত্ৰজনে এতিয়া সম্পূৰ্ণ কোৰাণখন মুখস্থ কৰিছে আৰু আজি যেহেতু পবিত্ৰ শবে বৰাত ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে এটা পবিত্ৰ দিন আৰু আজিৰ দিনটোতে এই ভাল খবৰ পোহৰলৈ আহিছে আৰু সকলোৱে এতিয়া সম্বৰ্ধনা জনাইছে ছাত্ৰজনক লাকাদ খলাকনাল ইনসানা ফি আহসানি তাকওয়িম সুম্মা রাদাদনাহু আসফালা সাফিলিন إلا الذين آمنوا وعملوا الصالحات فلهم أجر غير ممنون এইবেলি আমাৰ মাদ্ৰাছাৰ পৰা বহু কেইজন 6জন ল'ৰা ছোৱালী কোৰাণ 6জন ল'ৰাই কোৰাণ হেফজ কৰিছে কোৰাণখন পবিত্ৰ কোৰাণখন মুখস্থ কৰিছে তাৰ ভিতৰত এজন 12 বছৰীয়া কণমানি শিশু নাম তেওঁৰ আজমল হক তেখেতে মাত্ৰ 6 মাহৰ ভিতৰতে পবিত্ৰ কোৰাণ শৰীফখন মুখস্থ কৰিছে তাৰ কাৰণে আমি তেখেতক আমাৰ অঞ্চলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাম আৰু বাকি যিখিনি ছাত্ৰ আছে তেওঁলোক যাতে আজমল সাহেবৰ নিচিনা পঢ়ি তেওঁলোকে যাতে পবিত্ৰ কোৰাণখন মুখস্থ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি অনুৰোধ ৰাখিলো আৰু আজমল সাহেবে যে 6 মাহৰ ভিতৰতে কোৰাণখন মুখস্থ কৰিলে তাৰ কাৰণে আমাৰ এই মাদ্ৰাছাৰ যিখিনি অঞ্চল আছে তাৰ এই অঞ্চলৰ ৰাইজখিনি গৌৰৱান্বিত আৰু এই মাদ্ৰাছাৰ সম্পূৰ্ণ উন্নতিৰ কাৰণে আমি কামনা কৰিলো এবং ৰাইজৰ সহায় এবং সহযোগিতা আগবাঢ়িলো আল্লাহ তাবাৰক তাআলাৰ শুকৰিয়া আদায় কৰো আলহামদুলিল্লাহ তে মই এই ল'ৰাটোক যেতিয়া প্ৰথম নুৰানী কায়দা পঢ়াব ধৰিলো তাৰ যেহেতু মই দেখি ফেলে গম পালো যে অলপ দিনৰ ভিতৰতে হাফিজ হ'ব তো মই তেখেতক মানে পৰামৰ্শ দিলো তাৰ বাবা মাকে ক'লো যে তেখেত অলপ দিনৰ ভিতৰতে ইনশাআল্লাহ হাফিজ হ'ব পাৰিব পিছত তেখেতক হাফিজত দিয়া হ'ল হাফিজ আৰম্ভ কৰিলে ইনশাআল্লাহ আল্লাহৰ ফজলে দেখা গ'ল একে সময়ত এক টাইমতে পড়ে বেলেগ রোয়াবিলাকর 1 পৃষ্ঠা হয় আর তেখেতে 5 পৃষ্ঠা 6 পৃষ্ঠা এনেকে পড়া
সবক বনাই দিব পাৰে তো ইনশাল্লাহ আল্লাহৰ ফজলে 6 মাহৰ ভিতৰতে তাৰ হিফজটো কমপ্লিট হ'ল এইটো আমাৰ কাৰণে আমাৰ অঞ্চলৰ কাৰণে আমাৰ মাদ্ৰাছাৰ কাৰণে এবং সমূহ মুসলিম জাহানোর কারণে এটা গৌরবের বিষয় যাতে আল্লাহ আমাকে তার কারণে দোয়া করু যাতে আল্লাহ তাক ভবিষ্যতে ডাঙর এজন মানুষ হব পারে তো এই কারণে আমি তার কারণে দোয়া কৰিছো আর মোৰ লগত খালি মই যে শিক্ষক মোৰ লগত আৰু 4জন শিক্ষক আছে তেখেতৰো মেহনত ইয়াৰ পিছত আছে তেখেতৰো দোয়া আছে বেলেগ মেহনত সবে কৰিছে ইয়াৰ কাৰণে আমি দেখা আমাৰ সহকারী শিক্ষকবিলাককো মই ধন্যবাদ জানাইছো।